সুন্দর কথা কইছেন আপনাদের আমি লিখালে এখান জিনিস বুঝা দিতাম ইয়ার পঞ্চায়েত ইলেকশনও আমরা জিতাওকা এআইডিএফ আপনাদের পার্টি যত মজবুত এআইডিএফ হইব অত মজবুত আপনাই লইবা অত বছর তো কিন্তু দেখি লাইছো নাইনি সবারে বুট বুট দিয়া দেখি লাইছো নাইনি আল্লাহকে वास्ते এখন এআইডিএফ রে পঞ্চায়েত থেকে লইয়া এমপি ইলেকশন পর্যন্ত এআইডিএফ এর সাথে আপনাই তো রাজ আইব ইনশাআল্লাহ গুড়ি কত মজবুত হইব দেখি লিবাই নিজে বাকি তো দেখি লাইছো করিয়া ইনশাআল্লাহ ইনশাআল্লাহ দোয়া করবা আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আল্লাহ হাফেজ কাৰ্যসূচী আছিলে বিধায়ক মহোদয়ে ইছলামনগৰ হাইস্কুলৰ যিটো নৱনিৰ্মিত লাইব্ৰেৰী হাউচ আছিলে সেই হাউচটো তেখেতে অপেনিং কৰিছে আৰু কণ্ডোলেন্স মিটিং এখনত তেখেতে যোগদান কৰিছিলে। দ্বিতীয়তে আমাৰ এই নাহাৰ গাঁৱত এখন ব্ৰিজ আছিলে ব্ৰিটিছৰ দিনৰ পুৰণা ব্ৰিজ। এই ব্ৰিজখন আমি নতুনকৈ নিৰ্মাণৰ চেংচন কৰাই আনি পেলাই এইটো ইতিমধ্যে কণ্ট্ৰেক্টৰক আজি আনুষ্ঠানিকভাৱে চমজাই দিয়া হ'ল। অহা 2-4 দিনৰ ভিতৰত কণ্ট্ৰেক্টৰে ইয়াৰ ওপৰত কাম আৰম্ভ কৰিব। আজি তাৰো আধাৰশিলা স্থাপন কৰিলে। আৰু এটা ৰাস্তা আছিলে এনআৰআই স্কুলৰ সন্মুখৰ পৰা আপোনাৰ লংলি বস্তি সিদ্ধেশ্বৰপুৰৰ শেষলৈকে প্ৰায় 4 কোটি টকাৰ সেই স্কিমটো ৰাস্তাৰ স্কিমটো এমএলএ ছাৰে আধাৰশিলা স্থাপন কৰিছে। আৰু এটা আধাৰশিলা আছিলে ইয়াতে ডবকাপাতাৰত দেউৰিজান নলাৰ ওপৰত এটা 12 লাখ টকীয়া এটা ফুটব্ৰিজ, সেই ফুটব্ৰিজটোৰ আধাৰশিলা স্থাপন কৰিছে আৰু তাতে এখন কৰ্মী সভা হৈছিল, সেই কৰ্মী সভাটো যোগদান কৰিছে। কাৰ্যসূচী আছিলে বিধায়ক মহোদয়ে ইছলামনগৰ হাইস্কুলৰ যিটো নৱনিৰ্মিত লাইব্ৰেৰী হাউচ আছিলে সেই হাউচটো তেখেতে অপেনিং কৰিছে আৰু কণ্ডোলেন্স মিটিং এখনত তেখেতে যোগদান কৰিছিলে। দ্বিতীয়তে আমাৰ এই নাহাৰ গাঁৱত এখন ব্ৰিজ আছিলে ব্ৰিটিছৰ দিনৰ পুৰণা ব্ৰিজ। এই ব্ৰিজখন আমি নতুনকৈ নিৰ্মাণৰ চেংচন কৰাই আনি পেলাই এইটো ইতিমধ্যে কণ্ট্ৰেক্টৰক আজি আনুষ্ঠানিকভাৱে চমজাই দিয়া হ'ল। অহা 2-4 দিনৰ ভিতৰত কণ্ট্ৰেক্টৰে ইয়াৰ ওপৰত কাম আৰম্ভ কৰিব। আজি তাৰো আধাৰশিলা স্থাপন কৰিলে। আৰু এটা ৰাস্তা আছিলে এনআৰআই স্কুলৰ সন্মুখৰ পৰা আপোনাৰ লংলি বস্তি সিদ্ধেশ্বৰপুৰৰ শেষলৈকে প্ৰায় 4 কোটি টকাৰ সেই স্কিমটো ৰাস্তাৰ স্কিমটো এমএলএ ছাৰে আধাৰশিলা স্থাপন কৰিছে। আৰু এটা আধাৰশিলা আছিলে ইয়াতে ডবকাপাতাৰত দেউৰিজান নলাৰ ওপৰত এটা 12 লাখ টকীয়া এটা ফুটব্ৰিজ, সেই ফুটব্ৰিজটোৰ আধাৰশিলা স্থাপন কৰিছে আৰু তাতে এখন কৰ্মী সভা হৈছিল, সেই কৰ্মী সভাটো যোগদান কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।